হয়, আমি প্ৰায় 3 মাহ ধৰি কামটো কৰি আছিলোঁ জুবিনদাৰ মূৰ্তিটো উলিওৱাৰ কাৰণে, কিন্তু বহুত কষ্টৰ কৰাৰ পিছতো আমি দেখিছোঁ যে মুখখন তেওঁ কৰিব পৰা নাই। বাকী দেহৰ যিখিনি অংগ আছিলে বা যিখিনি ধৰি লওক গীটাৰ লৈ থকা এটা আমি পজিশ্যনত বনাম বুলি ভাবিছিলোঁ, তেনেকৈ সেইখিনি গোটেইখিনি আমি ছাকচেছ হ'লোঁ। কিন্তু মুখখনৰ ক্ষেত্ৰত ধৰি লওক আমি শিল্পী হ'লেও এনেকুৱা নহয় যে বেলেগৰ এটা মতামত দৰকাৰ হয়, চবেই চাইছে। আমি যথেষ্ট কষ্ট কৰি এটা হাঁহি মুখৰ প্ৰথমতে বনাব চেষ্টা কৰিলোঁ, কিন্তু তেওঁৰ হাঁহিটো ইমান বেলেগ বেলেগ ধৰণৰ তেওঁলোকৰ মোচন আছে। তেওঁৰ যিটো কি ক'ম, মুখ হাজাৰ হাজাৰ তেওঁৰ ভংগীমা, তোমাৰ কোনটো ভংগীমা আমি বনাম আমি নিজেই খুব কনফিউজ হৈ আছিলোঁ। তাৰপিছত এটা আমি ল'লোঁ, ঠিক কৰিলোঁ যে এইখন মুখে আমি বনাব পাৰিম। কিন্তু তাত আমি দেখিছোঁ যে বহুদিন যোৱাৰ পিছত প্ৰায় এমাহ আমি কৰিলোঁ, তাত আমি ছাকচেছফুল নহ'লোঁ। তাৰপিছত ভাবিলোঁ যে ছাকচেছ নহ'লেও কোনো কথা নাই, আমি যিহেতুকে বনাইছোঁ ইমানখিনি, তো আমি সেইটো ৰাখি দিলোঁ। তাৰপিছত ছেকেণ্ড আকৌ এটা আমি ষ্টাৰ্ট কৰিলোঁ, যিটো অকণমান ভংগীমা বেলেগ। তো তাত আমি যথেষ্ট সফল হৈছোঁ বুলি মানুহে কৈছে। আমিতো মাত্ৰ বনাইছোঁ, মাত্ৰ মতামত যে মানুহে কৈছে যিটো নিশ্চয় আপোনাৰ ভাল হৈছে। তো সেই সাহসতে মই সেই মূৰ্তিটো কেইদিনমানৰ আগতে অৰ্পণ কৰিলোঁ ফিল'বাৰীলৈ। হয় হয়, আমি সদায় ভাবোঁ যে জাষ্টিছ ফৰ জুবিন দা আমি কৈ আছিলোঁ। তাৰ উপৰিও নতুন বছৰত আমি কিবা এটা তেওঁৰ ন্যায়ৰ প্ৰক্ৰিয়াত যাতে আৰু উন্নতি হয় আৰু তেওঁ ন্যায় পাওক, তাকে আমি বিচাৰি কামনা কৰিছোঁ নতুন বছৰত। আৰু কেনেধৰণৰ নতুন পৰিকল্পনা লৈছে নতুন বছৰটো যিহেতু আৰম্ভণি হৈছে? হয়, কেইবাটাও কাম আমি হাতত আছিলে, কিন্তু জুবিনদাৰ মূৰ্তিটো আমি যিহেতু কৰিবলগীয়া হ'ল, কেইটামান আমাৰ পিছুৱাই গৈছিলে। সেইকেইটা কামো আমি এতিয়া নতুনকৈ কৰিব দিছোঁ। গুৱাহাটী এটা কাম কৰিব লৈছিলোঁ, তাতে চুকাফাৰ মূৰ্তি এভাগ বহিছে, আৰু তাৰ আনুষংগিক যিটো এটা চুকাফাৰ যিটো য'ত বহাব, তাৰ আনুষংগিক যিখিনি কেইটামান অলপ আহোম ধৰণৰ কিবা এটা কাম তেওঁলোকে কৰিব বিচাৰিছিলে, সেইখিনি কাম আমি হাতত লৈছোঁ।